ভূপেন দাইতি চাই বাবাৰ বস্তুখিনি মথাৰি দলঙৰ পৰা ঠেলাত টানি আনি নমোৱাৰ পাছত ভাগৰ লাগিলে, গাটো ভাল নাছিলে, অসুখ আছিলে, কালি পৰহি ট্ৰিটমেণ্ট কৰি আছে। এতিয়া ই গৈছেগৈ আৰু ঠেলাখন আকৌ দিবলৈ ইয়াৰ দায়িত্ব, তাখন আনিব লাগিব, দিবই লাগিব, বেলেগ দায়িত্ব গাঁৱৰ মুখিয়াল হিচাপে দিয়া দায়িত্ববোৰ। এখন আমাৰ সাধাৰণ খামটিঘাটৰ পৰা নিগমৰ পৰা সকলো ৰাইজ খাৰা হৈ আছে, তাত বস্তু বিতৰণ কৰিব। এয়া বিতৰণ কৰিবলৈ ৰেডি কৰিছে, চাকি বাতি জ্বলাব। এজনী ভণ্টি, এখন গাঁৱৰ ৰাইজ ইয়াৰ বস্তু বিতৰণ কৰিবৰ কাৰণে আহিছে ডিব্ৰুগড়ৰ পৰা। আপোনালোকে দেখিছে সমগ্ৰ ৰাইজ, চব মানুহ ইয়াৰে উপস্থিত হৈছে, ল'বৰ বাবে আহিছে, দিবৰ বাবে তেখেতলোকে বহুত কষ্ট কৰি বোকা ফালি নেওচি আহিছে। ৰাইজৰ অকণমান কিবা এটা উপকাৰ সহায় হওক বুলি সহায় কৰিবলৈ তেখেতলোক আহিছে। আপোনালোকে দেখিছে এয়া চাকি বাতি জ্বলাব। এইবিলাক বস্তু আমাৰ বাবে লৈছে, গাঁওখনৰ বাবে লৈছে, সকলো ৰাইজক অকণমান হতাশ দিবৰ বাবে লৈ 3 নম্বৰ আমি পানী নিগম আৰু নদী কিনাৰ গাঁৱৰ ৰাইজসকল আহিছে। আমি শ্ৰী সত্যসাই সেৱা সমিতি তলৰ ফালৰ পৰা আমি আহিছোঁ আপোনালোকৰ ওচৰলৈ। আমি প্ৰায় ইয়াত আহি থাকোঁ, আপোনালোক সকলোৱে নিশ্চয় জানে। আমি যেতিয়াৰ পৰা শুনিছোঁ, আজি 15 দিনৰ আগৰ পৰা ইয়াত বানপানী মানে খুব বেয়া ধৰণে এবাৰ হৈছিলে, বহুত বছৰ হোৱা নাছিলে। আমিও ভাবি আছিলোঁ কেনেকৈনো আহোঁ ইয়াত। আপোনালোকৰ দুখ কষ্ট আমি আমাৰ সকলো ভক্তসকলে ইয়াতো, তথাপিও আমি চিন্তা এটা কৰি তাৰিখটো আজি ঠিক কৰিলোঁ। স্বামী আমাৰ যাক আমি ভক্তি কৰোঁ, স্বামী আমাক সদায় কৈছে মানৱ ধৰ্মই পৰম ধৰ্ম, মানৱ সেৱাই পৰম ধৰ্ম। আমি সকলোৱে এইটো আমি মানো। আৰু সেইকাৰণে আপোনালোকৰ দুখ কষ্ট যিখিনি যাৰ যন্ত্ৰণা হৈছে, গোটেইখিনি আমি আপোনাৰ লগতে আমি আছোঁ বুলি আমি ভাবিলোঁ। যদিও আজি যিখিনি আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ, অকণমান সৰু বস্তু এটা, এইখিনি আমাৰ ব্লেছিংছ আছে, বাবাৰ ব্লেছিংছ আছে, স্বামীৰ ব্লেছিংছ আছে। আমাৰ যি বহুত কেইজন আমাৰ ভক্তসকল আহিব পৰা নাই ইয়াত, তো তেওঁলোকৰো অৰিহণা ইয়াত আছে। গতিকে আপোনালোকে যিখিনি আমি দিছোঁ সেইখিনি আপোনালোকে গ্ৰহণ কৰিব বুলি মই আপোনালোকক আশা কৰিছোঁ। আৰু আপোনালোকক আমি দেখি বহুত ভাল লাগিছে, আৰু আমি আপোনালোকৰ মৰম আমি সদায় বিচাৰি থাকিম। বিশেষ আৰু আমি দেৰি নকৰোঁ, অলৰেডি বহুত দেৰি হৈছে। আমি কি কয় আপোনালোকক সেৱাটো দিবলৈ আমাক সুযোগটো দিয়ে। আমি পানী নিগম আৰু নদী কিনাৰ গাঁৱৰ ৰাইজসকল আহিছে। আমি শ্ৰী সত্যসাই সেৱা সমিতি তলৰ ফালৰ পৰা আমি আহিছোঁ আপোনালোকৰ ওচৰলৈ। আমি প্ৰায় ইয়াত আহি থাকোঁ, আপোনালোক সকলোৱে নিশ্চয় জানে। আমি যেতিয়াৰ পৰা শুনিছোঁ, আজি 15 দিনৰ আগৰ পৰা ইয়াত বানপানী মানে খুব বেয়া ধৰণে এবাৰ হৈছিলে, বহুত বছৰ হোৱা নাছিলে। আমিও ভাবি আছিলোঁ কেনেকৈনো আহোঁ ইয়াত। আপোনালোকৰ দুখ কষ্ট আমি আমাৰ সকলো ভক্তসকলে ইয়াতো, তথাপিও আমি চিন্তা এটা কৰি তাৰিখটো আজি ঠিক কৰিলোঁ। স্বামী আমাৰ যাক আমি ভক্তি কৰোঁ, স্বামী আমাক সদায় কৈছে মানৱ ধৰ্মই পৰম ধৰ্ম, মানৱ সেৱাই পৰম ধৰ্ম। আমি সকলোৱে এইটো আমি মানো। আৰু সেইকাৰণে আপোনালোকৰ দুখ কষ্ট যিখিনি যাৰ যন্ত্ৰণা হৈছে, গোটেইখিনি আমি আপোনাৰ লগতে আমি আছোঁ বুলি আমি ভাবিলোঁ। যদিও আজি যিখিনি আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ, অকণমান সৰু বস্তু এটা, এইখিনি আমাৰ ব্লেছিংছ আছে, বাবাৰ ব্লেছিংছ আছে, স্বামীৰ ব্লেছিংছ আছে। আমাৰ যি বহুত কেইজন আমাৰ ভক্তসকল আহিব পৰা নাই ইয়াত, তো তেওঁলোকৰো অৰিহণা ইয়াত আছে। গতিকে আপোনালোকে যিখিনি আমি দিছোঁ সেইখিনি আপোনালোকে গ্ৰহণ কৰিব বুলি মই আপোনালোকক আশা কৰিছোঁ। আৰু আপোনালোকক আমি দেখি বহুত ভাল লাগিছে, আৰু আমি আপোনালোকৰ মৰম আমি সদায় বিচাৰি থাকিম।
বিশেষ আৰু আমি দেৰি নকৰোঁ, অলৰেডি বহুত দেৰি হৈছে। আমি কি কয় আপোনালোকক সেৱাটো দিবলৈ আমাক সুযোগটো দিম। এয়া বস্তু দিছে, আপোনালোকে দেখিছে। আপুনি 5জনমান মাতি দিয়ক, 5জনৰ মানে লাইনটো আহক। আপোনালোকে আহি যাওক লাইনত, ধৰ্মেশ্বৰ কলিতা, আগলৈ আহি যাওক, যাৰ যাৰ নাম আছে পুতলি কলিতা, লাইনত আহি যাওক বাইদেউ। লাইনৰ কলিতা, যাৰ যাৰ নাম মাতিছে এইকেইটা আহি যাওক। এফালে লাইন পাতি দিয়কচোন, মানুহবিলাকে ধুনীয়া হ'ব। এফালে পৰা আহি গ'লে এফালে লৈ যাব, সেইফালে ওলাব পাৰিব। মাজৰ পৰা যেনি তেনি য'তকৈ বিশৃংখল হ'ব। এয়া বস্তু দিয়া আৰম্ভ কৰিছে, তেখেতলোকৰ নাম মাতি গৈছে, দি গৈছে। আহি যাওক, লাইনত আহি যাওক। বাবুল পাথৰ ফ্লাড এফেক্টেড এৰিয়া হিচাপে, বানপানী আক্ৰান্ত এলেকা হিচাপে আমাক ইয়াত এটা সেৱাৰ টোপোলা সকলোকে আগবঢ়াইছে আৰু সকলোৱে শান্তি শৃংখলা বজাই ৰাখি আপোনালোকৰ সেই সেৱাৰ টোপোলা গ্ৰহণ কৰিবৰ কাৰণে আজি আমি সকলো একত্ৰিত হৈছোঁ। আৰু সেইখিনিত কাৰোবাৰ যদি অজানিতে নাম পত্ৰও থাকি যায়, কোনো পৰিৱেশটো বেয়া নকৰি ভালমতে জনাব, ইয়াৰ প্ৰতিও আহ্বান থাকিল। আৰু যিহেতু এইটো এটা আমি সূৰ্য এজন, কোনোবাই গড, কোনোবাই ভগৱান, কোনোবাই আল্লাহ, এই ধৰণে কয়। আমিও সেৱা সমিতি হিচাপে ঈশ্বৰৰ এক অংশ বুলি আমি মনতে কল্পনা কৰি আজি একেজনে ঈশ্বৰ বুলি আমি সকলোৱে পূজা পদ্ধতিবিলাক যিহেতু সুকীয়া আৰু সেই